Hello aspirant, single MCQ many concept session tole আপোনালোকক স্বাগতম জনাইছো আজি সেশন নাম্বাৰ 2 আমি লৈ আহিছো আসাম হিষ্টৰী এটা ইম্পৰ্টেন্ট টপিক আহোম কিংডম আহোম ৰাজ্যৰ যিমানখিনি ইম্পৰ্টেন্ট MCQ আছে আমি এই সেশনটোত সলভ কৰিম আহক সেশনটো স্টাৰ্ট কৰো Question number 1 In which year Sukhafa established his permanent capital at Soraideo Sukhafa কিমান খ্ৰীষ্টাব্দত Soraideo স্থায়ী ৰাজধানী পাতিছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপচন ডি 1253 1253 খ্ৰীষ্টাব্দত Sukhafa স্থায়ী ৰাজধানী পাতিছিল তেখেত অসমলৈ চীন দেশৰ মাউলিং প্ৰদেশৰ পৰা আহিছিল আৰু 1228 খ্ৰীষ্টাব্দত তেখেত অসমত উপস্থিত হৈ পাটকাই পৰ্বত পাৰ হৈ আহি কিন্তু কেতিয়াও তেখেতে স্থায়ী ৰাজধানী পাতিবলৈ সক্ষম হোৱা নাছিল 1253 খ্ৰীষ্টাব্দতে স্থায়ী ৰাজধানী পাতিছিল চৰাইদেউত Question number 2 Which Ahom king started the practice of Singori ঘৰ উঠা কোনজন আহোম ৰজাই হিঙৰি ঘৰৰ উঠা প্ৰথা আৰম্ভ কৰিছিল হিঙৰি ঘৰত উঠা প্ৰথা মানে হ'ল এক ধৰণৰ আহোমৰ ৰাজ অভিষেক প্ৰথা ৰাজ সিংহাসনত বহাৰ আগতে ৰজাই হিঙৰি ঘৰ অৰ্থাৎ এটা পাট ঘৰত উঠি স্নান কৰি বিভিন্ন নিয়মেৰে এই প্ৰথাটো কৰিছিল এই প্ৰথাটো প্ৰথম আৰম্ভ কৰিছিল সুদাংফা ৰজাই সুদাংফা ৰজাৰ আন এটা নাম আছিল বামুনি কোঁৱৰ Who created the post of বৰপাত্ৰ গোহাঁই পদবীটো কোনে সৃষ্টি কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল সুহুংমুঙে বৰপাত্ৰ গোহাঁই পদবীটোৰ সৃষ্টি কৰিছিল সুহুংমুং হ'ল স্বৰ্গনাৰায়ণ তেখেতে সৃষ্টি কৰা এই বৰপাত্ৰ গোহাঁই পদবীটোৰ প্ৰথম গৰাকী বৰপাত্ৰ গোহাঁই আছিল কানচেং বৰপাত্ৰ গোহাঁই তেখেতে আন এটা পদবী সৃষ্টি কৰিছিল হদিয়া খোৱা গোহাঁই পদবীটো এই পদবীটো তেখেতে সৃষ্টি কৰিছিল চুটিয়া ৰাজ্যৰ ৰাজধানী হদিয়া গ্ৰহণ কৰাৰ পিছত সেই অঞ্চলটো শাসনৰ বাবে এটা পদবী সৃষ্টি কৰিছিল হদিয়া খোৱা গোহাঁই আৰু এই পদবীটোৰ বাবে প্ৰথম গৰাকী হদিয়া খোৱা গোহাঁই আছিল ফ্ৰাচেংমুং বৰগোহাঁই আৰু ফ্ৰাচেংমুং বৰগোহাঁই আছিল মুলাগাভৰুৰ স্বামী মুলাগাভৰু fought against which Bengal ruler মুলাগাভৰুৱে কোন গৰাকী বংগৰ শাসকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপচন এ তুৰ্বক খান 1532 খ্ৰীষ্টাব্দত বংগৰ শাসনকৰ্তা তুৰ্বক খানে আহোম ৰাজ্য আক্ৰমণ কৰে আৰু এই আক্ৰমণত প্ৰথম অৱস্থাত আহোমৰ পৰাজয় হয় সেই যুদ্ধতে ফ্ৰাচেংমুং বৰগোহাঁই মৃত্যু হয় আৰু ফ্ৰাচেংমুং বৰগোহাঁই মৃত্যুৰ পিছত তেখেতৰ পত্নী মুলাগাভৰুৱে তুৰ্বক খানৰ বিৰুদ্ধে অতি সাহসেৰে যুদ্ধ কৰিছিল আৰু এই যুদ্ধতে মুলাগাভৰুৰ মৃত্যু হয় Question number 5 Who was known as Napoleon of Assam কাক অসমৰ নেপোলিয়ন বুলি কোৱা হয় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল সুহুংমুং বা স্বৰ্গনাৰায়ণক অসমৰ নেপোলিয়ন বুলি কোৱা হয় ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয় সমুদ্ৰগুপ্তক Question number 6 Which Ahom king shifted the capital to Gorgaon কোনজন আহোম ৰজাই ৰাজধানী গড়গাঁৱলৈ স্থানান্তৰিত কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল শুক্লেনমুং অপচন বি শুক্লেনমুং আছিল স্বৰ্গনাৰায়ণৰ পুত্ৰ আৰু শুক্লেনমুঙেই স্বৰ্গনাৰায়ণক অৰ্থাৎ পিতৃক বিখুৱাই হত্যা কৰিছিল আৰু তেখেতৰ পিতৃৰ দিনৰ ৰাজধানী বকতাৰ পৰা ৰাজধানী উঠাই নি গড়গাঁৱলৈ স্থানান্তৰিত কৰিছিল Question number 7 Who was the Ahom king when Kush acquired Ahom capital Gorgaon আহোম ৰাজধানী গড়গাঁও কোচে অধিকাৰ কৰাৰ সময়ত আহোমৰ ৰজা কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল সুখাম্ফা বা খুৰা ৰজা 1562 খ্ৰীষ্টাব্দত কোচ সেনাপতি চিলাৰায়ৰ নেতৃত্বত কোচে আহোম ৰাজ্য আক্ৰমণ কৰে আৰু এই যুদ্ধত আহোমে নিজৰ ৰাজধানী গড়গাঁও কোচৰ হাতত এৰিব লগা হয় Question number 8 Which of the following সত্ৰ was established by জয়ধ্বজ সিংহ তলৰ কোনখন সত্ৰ জয়ধ্বজ সিংহই প্ৰতিষ্ঠা কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপচন সি আউনিআটি সত্ৰ জয়ধ্বজ সিংহই প্ৰথমজন আহোম ৰজা যিয়ে বৈষ্ণৱ সত্ৰত শৰণ লৈছিল লগতে মায়াময়া সত্ৰ প্ৰতিষ্ঠা কৰিছিল অনিৰুদ্ধদেৱ ভূঞাই Question number 9 During whose period Persian scholar Shihabuddin Talis visited Assam কাৰ ৰাজত্বকালত পাৰ্চী পণ্ডিত চিহাবুদ্দিন তালিছ অসমলৈ আহিছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল
জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহৰ দিনতেই 1662 খ্ৰীষ্টাব্দত মীৰ জুমলাই অসম আক্ৰমণ কৰে আৰু এই আক্ৰমণৰ পিছত মীৰ জুমলাই আহোমৰ ৰাজধানী অধিকাৰ কৰে আৰু এই মীৰ জুমলাৰ লগতেই পাৰ্চিয়ান পণ্ডিত চিহাবুদ্দিন তালিচো অসমলৈ আহিছিল। তেখেতে অসমৰ ওপৰত এটি বিখ্যাত টোকাও লিখি থৈ গৈছে। মীৰ জুমলাই অসম আক্ৰমণৰ পিছত এই যুদ্ধৰ পিছত হোৱা আহোম আৰু মোগলৰ মাজত হোৱা এই এখন সন্ধি আছিল। এই সন্ধিখনৰ নাম আছিল ঘিলাজাৰীঘাটৰ সন্ধি। 10 হু ক্ৰিয়েটেড দ্য পোষ্ট বৰফুকন। বৰফুকন পদটোৰ সৃষ্টি কোনে কৰিছিল? ইয়াৰ কাৰেক্ট আনচাৰ হ'ল অপশ্যন বি চুচেংফা। চুচেংফা বা প্ৰতাপ সিংহই বৰফুকন পদবীটোৰ সৃষ্টি কৰিছিল। প্ৰথমগৰাকী বৰফুকন আছিল লানি পানীচিয়া বৰফুকন। তেখেতে আন এটি পদবী বৰবৰুৱা পদবীটোৰো সৃষ্টি কৰিছিল আৰু প্ৰথমগৰাকী বৰবৰুৱা আছিল মোমাই তামুলী বৰবৰুৱা। কুৱেশ্যন নম্বৰ 11 হু ৱাজ দ্য কিং অফ আহোম ডিউৰিং ৱাৰ অফ শৰাইঘাট। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ল অপশ্যন এ সোণাতফা বা উদয়াদিত্য সিংহ আছিল শৰাইঘাটৰ যুদ্ধৰ সময়ত ৰজা। শৰাইঘাটৰ যুদ্ধ হৈছিল 1671ত আৰু শৰাইঘাটৰ যুদ্ধত আহোম সেনাৰ নেতৃত্ব দিছিল লাচিত বৰফুকনে, মোগল সেনাৰ নেতৃত্ব দিছিল অম্বৰৰ ৰজা ৰাম সিংহই আৰু সেই সময়ত মোগলৰ সম্ৰাট আছিল ঔৰংজেব। কুৱেশ্যন নম্বৰ 12 হোৱাট ৱাজ দ্য টাই আহোম নেম অফ ৰত্নধ্বজ সিংহ। ৰত্নধ্বজ সিংহৰ টাই আহোম নাম কি আছিল? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ল চুলিকফা। ৰত্নধ্বজ সিংহৰ টাই আহোম নামটো আছিল চুলিকফা। চুলিকফা বা তেখেতক আন এটি নাম লৰা ৰজা ৰূপেও জনা গৈছিল। তেখেতে ৰাজত্ব কৰিছিল 1679ৰ পৰা 1681লৈকে। Question number 13 which was the last battle fought between Ahom and Mughal? আহোম আৰু মোগলৰ মাজত হোৱা শেষ যুদ্ধ কোনখন? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ল বেটেল অফ ইটাখুলি। ইটাখুলিৰ ৰণখন আছিল আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণ। ইটাখুলিৰ ৰণখন হৈছিল স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত 1682ত। এই যুদ্ধখনত মোগল সেনাৰ নেতৃত্ব দিছিল মনচুৰ খানে আৰু বেটেল অফ শৰাইঘাটৰ ৰণ ইতিমধ্যে ক'লোৱে 1671 চনত হৈছিল। বেটেল অফ আলাবৈ ৰণখনো মোগল আৰু আহোমৰ মাজতেই হৈছিল। সেই সময়ত আহোমৰ ৰজা আছিল চক্ৰধ্বজ সিংহ। 1668ত আলাবৈ ৰণখন হৈছিল আৰু লতাকটা ৰণখন 1768ত ৰাজেশ্বৰ সিংহৰ দিনত হৈছিল। এই লতাকটা ৰণখন আছিল মণিপুৰৰ ৰজা জয়সিংহলৈ আহোমৰ এক সামৰিক সহায় মানে মণিপুৰ আক্ৰমণ কৰিছিল আৰু সেই মণিপুৰৰ ৰজাক সহায় কৰিছিল আহোম ৰজা ৰাজেশ্বৰ সিংহই। কুৱেশ্যন নম্বৰ 14 হু বিল্ড উমানন্দ টেম্পল। উমানন্দ দেৱালয়টো কোনে নিৰ্মাণ কৰিছিল? উমানন্দ দেৱালয়টো নিৰ্মাণ কৰাইছিল চুপাতফাই বা গদাধৰ সিংহই। গদাধৰ সিংহই ধোদৰ আলি আৰু অকা আলিও নিৰ্মাণ কৰাইছিল। 7 days of celebration of বিহু was started by। 7 দিনীয়া বিহু উদযাপন প্ৰথম কোনজন ৰজাই আৰম্ভ কৰিছিল? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ল অপশ্যন ডি চুখ্ৰামফা বা ৰুদ্ৰসিংহ বা লাই। চুখ্ৰামফা বা ৰুদ্ৰসিংহই শাসন কৰিছিল 1696ৰ পৰা 1714। 1694 খ্ৰীষ্টাব্দৰ পৰা 1714 খ্ৰীষ্টাব্দলৈ ৰুদ্ৰসিংহই শাসন কৰিছিল। কুৱেশ্যন নম্বৰ 16 হু বিল্ড দ্য ষ্টোন ব্ৰিজ অফ নামদাং। নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ল চুখ্ৰামফা বা ৰুদ্ৰসিংহই। চুখ্ৰামফাই ইয়াৰ লগতে আন বহুতো বিখ্যাত বস্তু নিৰ্মাণ কৰি থৈ গৈছে, যেনে কাৰেংঘৰ, ৰংঘৰ, জয়সাগৰ পুখুৰী, জয়দৌল, ফাকুৱা দৌল, নামদাঙৰ শিলৰ সাঁকো, ডিমৌ শিলৰ সাঁকো, খৰিকটীয়া আলি, দুবৰী আলি, মেটেকা আলি ইত্যাদি। Question number 17 হু ক্ৰিয়েটেড দ্য পোষ্ট
গায়ন বৰুৱা পদটোৰ সৃষ্টি কোনে কৰিছিল ইয়াৰো কাৰেক্ট আনসাৰ হ'ল অপশ্যন ডি সুখ্ৰামভা বা ৰুদ্ৰসিংহ ৰুদ্ৰসিংহই গায়ন বৰুৱা পদবীটোৰ সৃষ্টি কৰিছিল সাংস্কৃতিক কাৰ্যসূচীসমূহৰ বাবে আৰু লগতে তেখেতে আন দুটি পদবী হেনচোৱা বৰুৱা আৰু কুকুৰাচোৱা বৰুৱাও দুটাও সৃষ্টি কৰিছিল এই দুটা পদবী তেখেতে সৃষ্টি কৰিছিল ক্ৰীড়া ক্ষেত্ৰৰ বাবে Which Ahom king shifted the capital from Gorgaon to Rangpur? কোনজন আহোম ৰজাই ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰিছিল ইয়াৰো কাৰেক্ট আনসাৰ হ'ল অপশ্যন ডি সুখ্ৰামভা বা ৰুদ্ৰসিংহ Question number 19 Who was the first বৰজা of Ahom? আহোমৰ প্ৰথম বৰজা কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপশ্যন এ ফুলেশ্বৰী ফুলেশ্বৰী আছিল শিৱসিংহৰ প্ৰথম গৰাকী পত্নী শিৱসিংহৰ শাসনকাল আছিল 1714 পৰা 1744 লৈ শিৱসিংহক জ্যোতিষীয়ে ছত্ৰভংগ যুগ আছে বুলি কোৱা তেখেতে নিজে ৰাজসিংহাসনত নাথাকি তেখেতৰ পত্নী ফুলেশ্বৰী বা প্ৰথমেশ্বৰীক বৰৰজা উপাধি আহোমৰ শাসনভাৰ দিয়ে ফুলেশ্বৰীৰ মৃত্যুৰ পিছত তেখেতে দ্বিতীয় পত্নী আৰু ফুলেশ্বৰীৰ ভগ্নী অম্বিকাক বৰৰজা পাতে আৰু ইয়াৰ পিছত তেখেতৰ তৃতীয় পত্নী সৰ্বেশ্বৰীকো বৰৰজা পাতি আহোমৰ শাসনভাৰ চলাবলৈ দিয়ে এনেদৰে এই সময়ছোৱাত তিনিগৰাকী ৰাণীয়ে অসম শাসন কৰিছিল Question number 20 Who constructed Gorisagar Tank? Gorisagar পুখুৰী কোনে খন্দাইছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ল অপশ্যন এ ফুলেশ্বৰী শিৱসিংহৰ প্ৰথম গৰাকী পত্নী ফুলেশ্বৰীয়ে গৰিসাগৰ পুখুৰী খন্দাইছিল লগতে তেখেতে তিনিটা মন্দিৰ শিৱ বিষ্ণু আৰু দেৱীৰ মন্দিৰো নিৰ্মাণ কৰাইছিল Question number 21 Under whose patronage সুকুমাৰ বৰকাইত wrought হস্তি বিদ্যানৱ কাৰ পৃষ্ঠপোষকতাত সুকুমাৰ বৰকাইতে হস্তি বিদ্যানৱ লিখিছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপশ্যন সি অম্বিকা শিৱসিংহৰ দ্বিতীয় পত্নী আৰু দ্বিতীয়গৰাকী বৰৰজা অম্বিকাই তেওঁৰ পৃষ্ঠপোষকতাত সুকুমাৰ বৰকাইতে হাতী সম্বন্ধীয় এখন বিখ্যাত গ্ৰন্থ হস্তি বিদ্যানৱৰ ৰচনা কৰিছিল Question number 22 Who rebuilt the ৰংঘৰ with bricks কোনে ৰংঘৰ ইটাৰে পুনৰ নিৰ্মাণ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ল অপশ্যন বি প্ৰমত্ত সিংহৰ টাই আহোম নামটো আছিল সুনেনফা ৰংঘৰটোৰ আচলতে আৰম্ভ কৰিছিল ৰুদ্ৰসিংহই তেখেতে বাঁহ কাঠেৰে নিৰ্মাণ কৰিছিল পিছত ৰুদ্ৰসিংহৰ দ্বিতীয় পুত্ৰ প্ৰমত্ত সিংহই ইয়াক পকীকৈ নিৰ্মাণ কৰায় Question number 23 Who married কুৰংগনয়নী কোনে বিয়া কৰাইছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল সুৰেমফা বা ৰাজেশ্বৰ সিংহই কুৰংগনয়নীক বিয়া কৰিছিল কুৰংগনয়নী আছিল মণিপুৰৰ ৰজা জয়সিংহৰ জীয়ৰী মণিপুৰত যেতিয়া মান বা বাৰ্মিজ সেনাই আক্ৰমণ কৰে তেতিয়া আহোম ৰজা ৰাজেশ্বৰ সিংহই মণিপুৰলৈ সামৰিক সহায় আগবঢ়াইছিল আৰু সেই সহায়কে লতাকটা ৰণ ৰূপে জনা যায় আৰু সেই লতাকটা ৰণৰ পিছতেই জয়সিংহই তেখেতৰ জীয়ৰী কুৰংগনয়নীক আহোমৰ ৰজা ৰাজেশ্বৰ সিংহলৈ বিয়া দিয়ে 24 Who was known as জলম বঁটা কাক জলম বঁটা নামেৰে জনা গৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপশ্যন এ কীৰ্তিচন্দ্ৰ বৰবৰুৱা কীৰ্তিচন্দ্ৰ বৰবৰুৱা আছিল সেই সময়ৰ ৰাজমন্ত্ৰী ৰাজেশ্বৰ সিংহৰ দিনৰ ৰাজমন্ত্ৰী এখন বিখ্যাত বুৰঞ্জী চকৰি ফেটি বুৰঞ্জী যিখন লিখিছিল নুমলী বৰগোহাঁয়ে সেই বুৰঞ্জীখনত কীৰ্তিচন্দ্ৰ বৰবৰুৱাক জলম বঁটা আখ্যান দিয়া হৈছে এই কীৰ্তিচন্দ্ৰ বৰবৰুৱাই ইয়াৰ খঙত প্ৰায় বহুতো বুৰঞ্জী সেই সময়ত জ্বলাই দাহ কৰিছিল 25 Who built the তলাতল ঘৰ কোনে তলাতল ঘৰ নিৰ্মাণ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ল অপশ্যন সি ৰাজেশ্বৰ সিংহৰ আন কিছুমান নিৰ্মাণ কাৰ্য আছিল তেখেতে দুটা তলাতল ঘৰ নিৰ্মাণ কৰাইছিল এটা ৰংপুৰত আৰু এটা গড়গাঁৱত বশিষ্ঠাশ্ৰম মন্দিৰ মৰ্ণিকৰ্ণেশ্বৰ দেৱালয় চিত্ৰাচল মন্দিৰ নেঘেৰিটিং শিৱদৌল এইখিনি ৰাজেশ্বৰ সিংহৰ দিনৰ নিৰ্মাণ কাৰ্য Which Ahom king acquired the title কবি চূড়ামণি কোন আহোম ৰজাই কবি চূড়ামণি উপাধি ধাৰণ কৰিছিল ইয়াৰো কাৰেক্ট আনসাৰ হ'ল অপশ্যন সি ৰাজেশ্বৰ সিংহ বা সুৰেমফা তেখেতে কৃষক বধ নামৰ এখন নাটক লিখি কবি চূড়ামণি উপাধি লাভ কৰিছিল
Question number 27. During whose period first Muamuriya rebellion started? কোনজন আহোম ৰজাৰ দিনত প্ৰথম মুৱামৰীয়া বিদ্ৰোহ হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰ হ'ল অপশ্যন এ লক্ষ্মী সিংহ। 1769 ফাৰ্ষ্ট মুৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল আৰু এই মুৱামৰীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল মুৱামৰীয়া মহন্তৰ পুত্ৰ বাংগনে। এই বিদ্ৰোহৰ অন্তত মুৱামৰীয়া বিদ্ৰোহীসকলে আহোম ৰাজধানী ৰংপুৰ অধিকাৰ কৰে আৰু কীৰ্তিচন্দ্ৰ বৰবৰুৱাক হত্যা কৰে। লগতে তেওঁলোকে মুৱামৰীয়া নেতা ৰাঘৱ মৰাণক বৰবৰুৱা পদত অধিষ্ঠিত কৰে আৰু ৰমাকান্তক মুৱামৰীয়াৰ ৰজা পাতে। ইয়াৰ পিছতে দ্বিতীয় মুৱামৰীয়া বিদ্ৰোহ হৈছিল 1783। 1783 দ্বিতীয় মুৱামৰীয়া বিদ্ৰোহ হয় গৌৰীনাথ সিংহৰ দিনত। ইয়াৰ পিছতে তৃতীয় মুৱামৰীয়া বিদ্ৰোহ হয় 1786ত। ফাৰ্ষ্ট 1769ত, ছেকেণ্ড 1783ত আৰু থাৰ্ডখন হয় 1786ত। 28. When did Captain Wells visited Assam? কেপ্টেইন ৱেলছ অসমলৈ কেতিয়া আহিছিল? ইয়াৰ কাৰেক্ট আনসাৰ হ'ল 1792। তিনিবাৰকৈ মুৱামৰীয়া বিদ্ৰোহে আহোম ৰাজ্যত যথেষ্ট ক্ষয় ক্ষতি কৰিছিল বা অস্থিৰতা সৃষ্টি কৰিছিল। ইয়াৰ পিছত আহোম ৰজা গৌৰীনাথ সিংহই মুৱামৰীয়া বিদ্ৰোহ নিয়ন্ত্ৰণ কৰিব নোৱাৰি ব্ৰিটিছৰ সহায় বিচাৰে আৰু এই সহায়ৰ সাপেক্ষে কেপ্টেইন ৱেলছ অসমলৈ আহে আৰু মুৱামৰীয়া বিদ্ৰোহ দমনত সহায় কৰে। Question number 29. During whose period Dondua Dur started? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল কমলেশ্বৰ সিংহ বা কিনাৰাম বা শুক্লিংফা। তেখেতৰ দিনতেই 1795ত দন্দুৱা দ্ৰোহ হৈছিল আৰু এই দন্দুৱা দ্ৰোহৰ নেতৃত্ব দিছিল বীৰ দত্ত আৰু হৰ দত্তই। দন্দুৱা দ্ৰোহ আচলতে হৈছিল কামৰূপৰ এটি অঞ্চলত। Question number 30. In first Burmese invasion, Burmese army was led by whom? প্ৰথম মানৰ আক্ৰমণত মান সেনাৰ নেতৃত্ব কোনে দিছিল? ইয়াৰ কাৰেক্ট আনসাৰ হ'ল অপশ্যন চি বদন বৰফুকন। প্ৰথমবাৰ মানৰ আক্ৰমণ হৈছিল 1817 চনত। প্ৰথম মানৰ আক্ৰমণৰ আঁৰৰ কাহিনীটো এনেকুৱা আছিল, বদন বৰফুকন আছিল গুৱাহাটীৰ বৰফুকন আৰু সেই সময়ত আহোমৰ ৰাজমন্ত্ৰী আছিল পূৰ্ণানন্দ বৰগোহাঁই আৰু ৰজা চন্দ্ৰকান্ত সিংহ। আহোম ৰাজমন্ত্ৰী পূৰ্ণানন্দ বৰগোহাঁইক বদন বৰফুকনে হত্যা কৰিবলৈ এক ষড়যন্ত্ৰ কৰিছিল আৰু এই ষড়যন্ত্ৰ ধৰা পৰাত বদন বৰফুকনক বন্দী কৰিবলৈ পূৰ্ণানন্দ বৰগোহাঁয়ে সেনা পঠিয়ায় আৰু বদন বৰফুকনে গুৱাহাটীৰ পৰা পলাই মানৰ হতুৱাই অসম আক্ৰমণ কৰোৱায়। ইয়াৰ পিছতে মানৰ দ্বিতীয় আক্ৰমণ হয় 1819ত 1819 খ্ৰীষ্টাব্দত। মানে দ্বিতীয়বাৰ আক্ৰমণ কৰিবলগীয়া হয় কিয়নো মানে ইতিমধ্যে প্ৰথমবাৰ আক্ৰমণ কৰি চন্দ্ৰকান্ত সিংহক ৰজা পাতি থৈ গৈছিল আৰু বদন বৰফুকনক ৰাজমন্ত্ৰী পাতি থৈ গৈছিল। ইয়াৰ পিছত পূৰ্ণানন্দ বৰগোহাঁইৰ পুত্ৰ ৰুচিনাথ বৰগোহাঁয়ে আহোম ৰাজ্য আক্ৰমণ কৰি চন্দ্ৰকান্ত সিংহক আঁতৰাই পুৰন্দৰ সিংহক ৰজা পাতে। এই খবৰ মান সেনাই পায়। মান সেনাই পুনৰবাৰ আক্ৰমণ কৰে আৰু সেইবাৰ মান সেনাৰ নেতৃত্ব দিয়ে আলুমিংগীয়ে, সেনাপতি আলুমিংগীয়ে। আৰু এই দ্বিতীয় আক্ৰমণৰ পিছত আন এজন সেনাপতি মিংগী মাহা তিলুৱাক অসমত সেনাপতি পদত অধিষ্ঠিত কৰি অসমত শাসনভাৰ চাবলৈ তেখেতক অসমত এৰি থৈ যায়। সেই সময়তো চন্দ্ৰকান্ত সিংহকে ৰজা পাতি থৈ যায়। মানে তৃতীয়বাৰ আক্ৰমণ কৰে 1831 খ্ৰীষ্টাব্দত। ইয়াৰ কাৰণ আছিল চন্দ্ৰকান্ত সিংহই মিংগী মাহা তিলুৱা ব্ৰহ্মদেশলৈ উভতি যোৱাৰ পিছত স্বাধীনতা ঘোষণা কৰে আৰু তৃতীয়বাৰ মানে আক্ৰমণ কৰে। আকৌ যোগেশ্বৰ সিংহ নামৰ এজনক মানৰ তলতীয়া ৰজা পাতি থৈ যায়। ইয়াৰ পিছতেই 1826 চনৰ 24 ফেব্ৰুৱাৰী পৰ্যন্ত ব্ৰিটিছে মানক যুদ্ধত পৰাজয় কৰা পৰ্যন্ত আহোম ৰাজ্য মানৰ অধীনলৈ যায় আৰু 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ব্ৰিটিছ আৰু মানৰ যুদ্ধৰ অন্তত ইয়াণ্ডাবু সন্ধি হয় আৰু এই সন্ধিৰ পিছতেই অসম ব্ৰিটিছৰ অধীনস্থ ৰাজ্য হিচাপে স্বীকৃতি পায়। ধন্যবাদ জনাইছোঁ আপোনালোকে ভিডিঅ'টো ধৈৰ্য্যৰে শেষলৈকে চোৱাৰ বাবে। আশা কৰিছোঁ আগন্তুক এডিআৰই পৰীক্ষাসমূহত এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট সহায় কৰিব আৰু ভিডিঅ'টো কেনেকুৱা পালে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আপোনালোক যদি নতুনকৈ আহিছে চেনেলটোত তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।